মৰম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলোৱা টপিকটো হ'ল পলাৰিটি অফ বণ্ডছ, অৰ্থাৎ বান্ধনিৰ ধ্ৰুৱীয়তা। এতিয়া যদি পলাৰিটি অফ বণ্ড চাব লাগে, প্ৰথমতে আমি চাব লাগিব ডাইপল মোমেণ্ট। ডাইপল মোমেণ্ট অৰ্থাৎ দ্বিমেৰু ভ্ৰামক। ডাইপল মোমেণ্ট ইজ ৰিপ্ৰেজেন্টেড বাই মিউ। মিউ ইকুয়াল টু what? Charge into distance of separation। আদান পূৰণ আমাৰ দূৰত্ব। সাপোজ এ আৰু বি এটা মলিকুল, এ বি মলিকুল, ইয়াত আমাৰ এইটো কি আছে? কেমিকেল বন্ড হৈ আছে। এতিয়া এটা পোল হ'ব আৰু এইটো এটা পোল। এইটো যদি আমাৰ পজিটিভ পোল হয়, এইটো নিগেটিভ পোল, তেনেকুৱা পোল থাকে। গতিকে এই পোলৰ আমাৰ যিটো চাৰ্জ থাকে তাৰে মেগনিটিউডটো, পজিটিভ মানটো ইনটু ডিষ্টেন্স অফ সেপাৰেশ্যন, এই দুটা পোলৰ মাজৰ যিটো আমাৰ ডিষ্টেন্স, সেই ডিষ্টেন্সটো আমাৰ ডিষ্টেন্স অফ সেপাৰেশ্যন হিচাপে কনচিডাৰ কৰা গৈছে। এতিয়া আমি এই যিটো আমাৰ পলাৰিটি অফ বণ্ডছ, এই টপিকটো যদি আমি আলোচনা কৰিব লাগে, এটা টাৰ্ম আমি জানিব লাগে। সেই টাৰ্মটো হ'ব আমাৰ ইলেক্ট্ৰনিগেটিভিটি। ইলেক্ট্ৰনিগেটিভিটি অৰ্থাৎ বিদ্যুৎ ঋণাত্মকতা। বিদ্যুৎ ঋণাত্মকতা। সাপোজ এ আৰু বিৰ মাজৰ এইটো আমাৰ কেমিকেল বণ্ড। এতিয়া এই যিটো আমাৰ কেমিকেল বণ্ড আছে, ইয়াত ডেট মিন্স দুটা আমাৰ শেয়াৰিং ইলেক্ট্ৰন আছে। এই শেয়াৰিং ইলেক্ট্ৰন দুটা এও নিজৰ ফালে আমাৰ পুল কৰিব বিচাৰে আৰু বিও আমাৰ কি কৰিব বিচাৰে? পুল কৰিব বিচাৰে, নিজৰ ফালে টানিব বিচাৰে। এই যিটো আমাৰ টানা টেন্ডেন্সি, এই টানা টেন্ডেন্সিটো আমি কনচিডাৰ কৰিম ইলেক্ট্ৰনিগেটিভিটি হিচাপে। ডেট মিন্স pulling tendency of bonding electron or sharing electron to neighboring atoms is considered as electronegativity। এতিয়া আমি যদি চোৱা যায়, সাপোজ H2 মলিকুল, ইয়াত আমাৰ H সিঙ্গল বন্ড আছে। এতিয়া এই H আমাৰ এইফালে পুল কৰিব, এই H আমাৰ এইফালে পুল কৰিব। গতিকে যেহেতু আমাৰ দুটা হাইড্ৰজেন এটম, গতিকে পুলিং কেপাচিটি বোথ আৰ সেম। গতিকে ইয়াত আমাৰ কোনো ধৰণৰ কোনোটো সাইডে স্পেচিয়েলি পুল নহয়। গতিকে ইয়াত আমাৰ বন্ড পজিশনটো এজ ইট ইজ থাকি যাব। সো ৰিজাল্টেন্ট অর ইলেক্ট্ৰনিগেটিভিটি যদি আমাৰ চোৱা যায়, ইলেক্ট্ৰনিগেটিভিটিটো আমাৰ টানে হয়, ইলেক্ট্ৰনিগেটিভিটি আছে। কিন্তু আমাৰ যদি ডিসপ্লেসমেন্ট চোৱা যায়, দ্যাট মিন্স আমাৰ ডাইপল মোমেন্ট অর্থাৎ দ্বিমেৰু ভ্ৰামক যদি চোৱা যায়, দ্বিমেৰু ভ্ৰামক ওভাৰঅল কি হ'ব? মিউ ইকুয়াল টু 0। নেক্সট আমি যদি HCl মলিকুলটো এক্সাম্পল হিচাপে লোৱা যায়, as compared to hydrogen, chlorine is more electronegative element. We know that in a period from left to right electronegativity gradually increases। আমি জানো এটা পিৰিয়ডত লেফটৰ পৰা ৰাইটৰ লৈকে ইলেক্ট্ৰনিগেটিভিটিৰ মানটো ক্ৰমান্বয়ে বাঢ়িছে। গতিকে পুলিং টেন্ডেন্সি অফ ক্লোৰিন ইজ মোৰ এজ কম্পেয়াৰ্ড উইথ হাইড্ৰজেন। Therefore chlorine possesses negative charge and hydrogen possesses positive charge। গতিকে আমাৰ যেটো ৰিজাল্টেন্ট অৰ্থাৎ আমাৰ ডাইৰেকশনটো ক্লোৰিনৰ ফালে হ'ব। এইটো আমাৰ ডাইপল মোমেন্ট ৰিপ্ৰেজেন্ট কৰাৰ বাবে এইটো সাইন এজাইন কৰা যায়। সো ইন কেস অফ HCl মলিকুল মিউ নট ইকুয়াল টু 0, মিউ ভ্যালুটো আমাৰ 0 নহয়। ইফ এ মলিকুল হ্যাভ ডাইপল মোমেন্ট মিউ ইকুয়াল টু 0 like H2 molecule, Cl2 molecule, Br2 molecule, then these types of molecules are considered as non-polar molecules।
These types of molecules are considered as non-polar molecule. Non-polar molecule. অর্থাৎ যিবিলাক অণুৰ ক্ষেত্ৰত দ্বিমেৰু ভ্ৰামকৰ মান শূন্য হয় সেইবিলাক মলিকুলক আমি অধ্ৰুৱীয় অণু হিচাপে বিবেচনা কৰা যায়। এতিয়া যদি আমি HCl মলিকুলটো চোৱা যায় ইয়াক mu not equal to 0, that means mu value কিবা আছে। So these types of molecules are considered as polar molecule. These types of molecules are considered as polar molecule. যিবিলাক মলিকুলৰ আমাৰ ৰিজাল্টেণ্ট ডাইপল মোমেন্ট ভ্যালু থাকিব সেইবিলাক মলিকুলক আমি পলাৰ মলিকুল হিচাপে বিবেচনা কৰিম। এতিয়া আমি ইয়াক এক্সাম্পল হিচাপে লওঁ কাৰ্বন ডাইঅক্সাইড মলিকুল। In case of carbon dioxide molecule, both carbon oxygen bonds are polar, but whole molecule is non-polar. এতিয়া আমাৰ কাৰ্বন ডাইঅক্সাইড মলিকুলটোত কাৰ্বন অক্সিজেন যি দুটা আমাৰ বন্ড আছে সেই বন্ডবিলাক আমাৰ কি হয় পলাৰ, আৰু বন্ডৰ যিটো আমাৰ পলাৰিটি ডিফাৰেন্স তাক বন্ড মোমেন্ট বুলি কনসিডাৰ কৰা যায়, কিন্তু ওভাৰঅল মলিকুলটো ডাইপল মোমেন্ট ভ্যালু 0 হয়। That means non-polar molecule হ'ব। এতিয়া আমি এইটো কেনেকুৱাকৈ how we explain the polarity of carbon dioxide molecule আমি কেনেকুৱাকৈ এক্সপ্লেইন কৰিম। এতিয়া যদি আমি কাৰ্বন ডাইঅক্সাইড মলিকুলটোৰ ষ্ট্ৰাকচাৰটো চোৱা যায় কাৰ্বন ডাইঅক্সাইড মলিকুলটোৰ ষ্ট্ৰাকচাৰ আছে লিনিয়াৰ। এতিয়া এটা কাৰ্বন অক্সিজেন ডাবল বন্ড, কাৰ্বন অক্সিজেন ইয়াত আমাৰ ডাবল বন্ড আছে। As compared with carbon, oxygens have more electronegativity character. Therefore, oxygen possesses del negative and carbon possesses del positive. Similarly, this oxygen also possesses del negative. That means partial negative charge. আংশিকভাৱে ঋণাত্মক হ'ব। গতিকে এই বন্ড মোমেন্টটো আমাৰ কাৰ্বন অক্সিজেনৰ এইফালে থাকিব আৰু ইয়াৰ আমাৰ বন্ড মোমেন্টটো কি থাকিব এইফালে থাকিব। গতিকে ইয়াত আমাৰ এংগলটো কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী। এই বন্ড মোমেন্টটো যিমান হ'ব এই বন্ড মোমেন্টটোৰ ভ্যালুটো আমাৰ সেম হ'ব, কিন্তু ডাইৰেকশন দুটা আমাৰ কি হ'ব অপোজিট হ'ব। দ্যাট মিন্স bond moment of carbon oxygen is cancel out other bond moment of carbon oxygen, অৰ্থাৎ এটাৰ বান্ধনী দ্বিমেৰু আনটো বান্ধনী দ্বিমেৰু কাৰ্বন অক্সিজেন আনটো দ্বিমেৰু আমাৰ কি কৰিব কেনসেল কৰিব। তাৰ ফলত ওভাৰঅল মলিকুলটোৰ মিউ অৰ্থাৎ ডাইপল মোমেন্ট ভ্যালু কি হ'ব 0। Therefore carbon dioxide whole molecule is non-polar molecule. গতিকে কাৰ্বন ডাইঅক্সাইড মলিকুলটো কি হ'ব আমাৰ নন পোলাৰ মলিকুল হ'ব অৰ্থাৎ অধ্ৰুৱীয় অণু হ'ব। এইবাৰ যদি আমি BF3 মলিকুলটো চোৱা যায় BF3 এই BF3 মলিকুলটোৰ যদি আমি ষ্ট্ৰাকচাৰ চাওঁ তেতিয়া এই মলিকুলটোৰ ষ্ট্ৰাকচাৰ হ'ব ট্ৰাইগোনেল প্লেনাৰ অৰ্থাৎ সমতলীয় ত্ৰিভুজাকাৰ। এতিয়া ইয়াত আমাৰ নিজা নিজা বন্ড মোমেন্ট আছে, বন্ড মোমেন্ট ইয়াৰো নিজা নিজা বন্ড মোমেন্ট আছে। এতিয়া BF3 মলিকুলটোৰ ক্ষেত্ৰত কি হয় এই যিকোনো দুটাৰ যদি আমি ৰিজাল্টেণ্ট বন্ড মোমেন্ট পাম থাৰ্ডটোৰ বন্ড মোমেন্টৰ ভ্যালুৰ ইকুৱেল আৰু ডাইৰেকশনটো আমাৰ অপোজিট হ'ব, তাৰমানে ওভাৰঅল ডাইপল মোমেন্ট ভ্যালু 0 হ'ব। গতিকে BF3 মলিকুলটো আমাৰ কি হ'ব নন পোলাৰ মলিকুল। এতিয়া আমি এনাদাৰ এক্সাম্পল লওঁ। সাপোজ NH3 আৰু NF3 molecules ইয়াৰ যদি আমি ষ্ট্ৰাকচাৰ চাম ষ্ট্ৰাকচাৰ এনেকুৱা ধৰণৰ হ'ব অৰ্থাৎ পিৰামিডাল শেপ পিৰামিডাল আকৃতিৰ হয় FF ইয়াত এইবিলাক হ'ল লোন পেয়াৰ
আৰু এই লোন পেয়াৰৰ নিজা আমাৰ মোমেন্ট থাকে ডিমেৰো থাকে এতিয়া আমাৰ হাইড্ৰোজেন আছে এজ কম্পেয়াৰ টু হাইড্ৰোজেন have more electronegativity character গতিকে এইফালে আহিব ইয়াতো আমাৰ এইফালে আহিব ইয়াতো আমাৰ এইফালে আহিব তাৰমানে আলটিমেটলি গোটেইখিনি আমাৰ বন্ড মোমেন্ট আৰু লোন পেয়াৰৰ যিটো মোমেন্ট আছিল এই মোমেন্টৰ ডাইৰেকশন আমাৰ সেম হ'ব গতিকে ইয়াৰ ডাইপল মোমেন্ট ভ্যালুটো বেছি হ'ব কিন্তু যদি আমি NF3 মলিকিউলটো চোৱা যায় নাইট্ৰজেনত কৰি এজ কম্পেয়াৰ টু নাইট্ৰজেন ফ্লোৰিন have more electronegativity character গতিকে আমাৰ বন্ড মোমেন্ট বিলাক এনেকুৱাকৈ আমি পাম তারপর রিজাল্টেন্টটো আমি এনেকুৱাকৈ পাম গতিকে লোন পেয়াৰৰ যিটো আমাৰ মোমেন্ট আৰু আমাৰ NF বন্ড বিলাকৰ যিটো আমাৰ ৰিজাল্টেন্ট মোমেন্ট এই ডাইৰেকশন দুটা আমাৰ অপোজিট হ'ব গতিকে আলটিমেটলি ওভাৰঅল মলিকিউলটো যেটো আমাৰ ডাইপল মোমেন্ট ভ্যালু অৰ্থাৎ ডিমেৰো ভ্ৰামক এইটো কম therefore as compared with NF3 molecule NH3 molecules have more polarity or more dipole moment value